ফাগুন মাহৰ প্ৰথমটো বুধবাৰলৈ এতিয়া অধীৰ অপেক্ষাৰে ৰৈ আছে মিচিং জনগোষ্ঠীয় লোকসকল। অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠীটোৱে এই প্ৰথমটো বুধবাৰেই উদযাপন কৰিব তেওঁলোকৰ প্ৰাণৰ উৎসৱ আলি আই লৃগাং। আলি আই লৃগাঙৰ বাবে এতিয়া চিলাপথাৰত ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। আলি আই লৃগাঙত ৰাজ্যৰ যদিও 11খন জিলাত বন্ধ থাকে, তথাপিও আলি আই লৃগাঙৰ দিনটো ৰাজ্যিক বন্ধৰ দাবী কৰিছে TMPকে। গুমৰাগ নৃত্যৰ আখৰাত ব্যস্ত এতিয়া মিচিং জীয়ৰী বোৱাৰীসকল। তৰা পিঠা সমান্তৰালভাৱে এই ধৰণৰ যিসমূহ তেওঁলোকৰ পৰম্পৰাগত থলুৱা খাদ্য সম্ভাৰ আছে, সেইসমূহ নিৰ্মাণত সেইসমূহ প্ৰস্তুতত ব্যস্ত হৈ পৰিছে মিচিং জনগোষ্ঠীয় লোকসকল। প্ৰথমে টাকা মিচিং পৰিণীতবাং তথা সমূহ মিচিং ৰাইজৰ হৈ আমি অসমবাসী ৰাইজক আৰু মিচিং সমাজক সকলোলৈকে আলি আই লৃগাঙৰ ওলগ জনাইছোঁ আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ অসমবাসী ৰাইজৰ। আৰু আমাৰ যি কৃষিভিত্তিক আলি আই লৃগাং, যিহেতু আমি কৃষিভিত্তিক আলি আই লৃগাং আমি লিগত কাৰ্যসূচী অহা 18 ফেব্ৰুৱাৰী অৰ্থাৎ ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি মিচিংসকলে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। ফাগুন মাহৰ প্ৰথমটো বুধবাৰলৈ এতিয়া অধীৰ অপেক্ষাৰে ৰৈ আছে মিচিং জনগোষ্ঠীয় লোকসকল। অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠীটোৱে এই প্ৰথমটো বুধবাৰেই উদযাপন কৰিব তেওঁলোকৰ প্ৰাণৰ উৎসৱ আলি আই লৃগাং। আলি আই লৃগাঙৰ বাবে এতিয়া চিলাপথাৰত ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। আলি আই লৃগাঙত ৰাজ্যৰ যদিও 11খন জিলাত বন্ধ থাকে, তথাপিও আলি আই লৃগাঙৰ দিনটো ৰাজ্যিক বন্ধৰ দাবী কৰিছে TMPকে। গুমৰাগ নৃত্যৰ আখৰাত ব্যস্ত এতিয়া মিচিং জীয়ৰী বোৱাৰীসকল। তৰা পিঠা সমান্তৰালভাৱে এই ধৰণৰ যিসমূহ তেওঁলোকৰ পৰম্পৰাগত থলুৱা খাদ্য সম্ভাৰ আছে, সেইসমূহ নিৰ্মাণত সেইসমূহ প্ৰস্তুতত ব্যস্ত হৈ পৰিছে মিচিং জনগোষ্ঠীয় লোকসকল। প্ৰথমে টাকা মিচিং পৰিণীতবাং তথা সমূহ মিচিং ৰাইজৰ হৈ আমি অসমবাসী ৰাইজক আৰু মিচিং সমাজক সকলোলৈকে আলি আই লৃগাঙৰ ওলগ জনাইছোঁ আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ অসমবাসী ৰাইজৰ। আৰু আমাৰ যি কৃষিভিত্তিক আলি আই লৃগাং, যিহেতু আমি কৃষিভিত্তিক আলি আই লৃগাং আমি লিগত কাৰ্যসূচী অহা 18 ফেব্ৰুৱাৰী অৰ্থাৎ ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি মিচিংসকলে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং